নমস্কাৰ বাতৰিলৈ স্বাগতম ষ্টুডিঅত মই পাপৰি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ বজালিৰ ডুমুৰিয়া গাঁও পঞ্চায়তত ভয়ংকৰ ঘটনা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ প্ৰদানৰ দুৰ্নীতিৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ হিতাধিকাৰী তালিকাত বহু লোকৰ নাম বাদ পৰাক লৈ পঞ্চায়ত কাৰ্যালয়ত উত্তেজনা মহিলা সভানেত্ৰীক অৰ্ধউলংঘ কৰি পিন্ধালে চেণ্ডেলৰ মালা একেলগে বহাই চেণ্ডেলৰ মালা পিন্ধালে পুৰুষ সম্পাদকজনকো তাৰ পিছতে আখৰিক তৃপ্তিৰে একাংশ উত্তেজিত পুৰুষ মহিলাৰ নৃত্য কাৰ্যালয়ৰ চকী মেজ নথি পত্ৰ লেপটপ সহ সমূহ আচবাব ভাঙি দলিয়াই পেলালে একাংশ ৰাইজে ঘটনাস্থলীৰ পৰা মহিলা সভানেত্ৰী আৰু সম্পাদকক উদ্ধাৰ আৰক্ষী পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মুতায়েন CRPF বাহিনী ঘটনাস্থলীত উপস্থিত দণ্ডাধীশ আৰু আৰক্ষীৰ এটা বৃহৎ দল পুনৰ জনাইছো এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে বজালিৰ ডুমুৰিয়া গাঁও পঞ্চায়তত এই ঘটনা সংঘটিত হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ প্ৰদানৰ দুৰ্নীতিৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ হিতাধিকাৰী তালিকাত বহু লোকৰ নাম বাদ পৰাক লৈ পঞ্চায়ত কাৰ্যালয়ত উত্তেজনা মহিলা সভানেত্ৰীক অৰ্ধউলংঘ কৰি পিন্ধালে চেণ্ডেলৰ মালা একেলগে বহাই চেণ্ডেলৰ মালা পিন্ধালে পুৰুষ সম্পাদকজনকো তাৰ পিছতে আখৰিক তৃপ্তিৰে একাংশ উত্তেজিত পুৰুষ মহিলাৰ নৃত্য কাৰ্যালয়ৰ চকী মেজ নথি পত্ৰ লেপটপ সহ সমূহ আচবাব ভাঙি দলিয়াই পেলালে একাংশ ৰাইজে ঘটনাস্থলীৰ পৰা মহিলা সভানেত্ৰী আৰু সম্পাদকক উদ্ধাৰ আৰক্ষীৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মুতায়েন CRPF বাহিনী ঘটনাস্থলীত উপস্থিত দণ্ডাধীশ আৰু আৰক্ষীৰ এটা বৃহৎ দল ধ্ৰুৱজ্যোতি তালুকদাৰ আছে আমাৰ সংবাদদাতা পাঠশালাৰ পৰা আমি ফোন যোগে সংযুক্ত হৈছো ধ্ৰুৱ প্ৰথমতে আমি ঘটনা সন্দৰ্ভত আৰু অধিক আপোনাৰ পৰা জানিব বিচাৰিম ঘটনা কি কাৰণে সংঘটিত হ'ল তাৰোপৰি কি কি অভিযোগ আছিলে ৰাইজৰ আৰু এনে ধৰণৰ এটা কাণ্ড কিয় সংঘটিত কৰিলে আৰু আপুনি বজালিৰ ডুমুৰিয়াত দীৰ্ঘদিন যি পঞ্চায়তৰ ওপৰত দীৰ্ঘদিন ধৰি ৰাইজে বিভিন্ন অভিযোগ উত্থাপন কৰি আহিছিলে আৰু শেহতীয়াভাৱে বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ তালিকা এখন কাৰ্যালয়ৰ আঁৰি দিয়া হৈছিলে আৰু প্ৰায় 6 শতাধিক লোকৰ যি ছাৰ্ভে কৰা হৈছিল ইয়াৰ বিপৰীতে প্ৰায় 3 শতাধিক লোকৰ নামে এই তালিকাত সন্নিৱিষ্ট হৈছিল আৰু বৃহস্পতিবাৰৰ পিছত আজি ৰাতিপুৱাৰ পৰা ডুমুৰিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন অঞ্চলৰ পুৰুষ মহিলাকে ধৰি কেইবা শতাধিক লোক পঞ্চায়ত কাৰ্যালয়ত উপস্থিত হয় ভেটুৱাৰ যি কাৰ্যালয় পঞ্চায়তে উপস্থিত হৈছিল আৰু সেই সময়ত তাত সভানেত্ৰীৰ লগতে সম্পাদক আৰু সদস্য বহুকেইজন আছিলে আৰু এই সদস্য সভানেত্ৰী আৰু পঞ্চায়ত যি সচিব আছিল সচিবৰ লগত স্থানীয় যি লোক বা গাঁওসমূহৰ যি হিতাধিকাৰী আছিল বঞ্চিত হিতাধিকাৰী তেওঁলোকৰ বাকবিতণ্ডাৰ সৃষ্টি হৈছিল আৰু বাকবিতণ্ডা এটা সময়ত তীব্ৰ উত্তেজনাৰ ৰূপ লৈছিলে যাৰ ফলত কাৰ্যালয়টোৰ সকলো আচবাব লেপটপৰ ধৰি যিসমূহ সামগ্ৰী আছিল নথি পত্ৰ সেইসমূহ ছিন্ন ভিন্ন কৰি পেলাইছিল তছনছ কৰি পেলাইছিলে বহু তাৰ দৰ্জা খিৰিকীও বহু ক্ষতিসাধন কৰা হৈছে আৰু ইয়াৰ পিছতে পঞ্চায়ত সভানেত্ৰী আৰু যি সচিবগৰাকীক একাংশ উত্তেজিত পুৰুষ মহিলাই আবদ্ধ কৰি লৈ সভানেত্ৰীগৰাকীক ব্যৱস্থা কৰি অৰ্ধউলংঘ কৰি দিয়া হৈছিল আৰু অৰ্ধউলংঘ কৰি দিয়াৰ পিছত মহিলাগৰাকীক চেণ্ডেলৰ মালা আঁৰি দিয়া হৈছিল ইয়াৰ সমান্তৰালভাৱে যি সচিব আছিল সচিবগৰাকীক চেণ্ডেলৰ মালা আঁৰি দিয়া হৈছিল আৰু সেই সময়তে উপস্থিত হৈছিল পাঠশালা আৰক্ষী চকীৰ এটা দল আৰু আৰক্ষীয়ে এই অৱস্থাৰ পৰা সভানেত্ৰীগৰাকীৰ লগতে সচিবগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰু ইয়াৰ পিছতে এই উত্তেজনা উত্তেজনা মানে চলি থকাৰ কাৰণে তাৰপিছত আৰক্ষী আৰু লগতে অৰ্ধসামৰিক বাহিনী আৰু যি কাৰ্যবাহী দণ্ডাধীশ ঘটনাস্থলীত উপস্থিত হৈছিল আৰু কাৰ্যবাহী দণ্ডাধীশৰ সৈতে উত্তেজিত লোকৰ এক আলোচনা হৈছিল আৰু এই আলোচনাৰ মাজত কিছু পৰিস্থিতি হাম কাটিছে যদিও এতিয়া উত্তেজনা এই স্থানত বিৰাজ কৰি আছে হয় পাপৰি হয় ধন্যবাদ জনাইছো ধ্ৰুৱজ্যোতি তালুকদাৰ আৰু উত্তেজনা এতিয়াও বিৰাজ কৰি আছে বুলি আমাক সাংবাদিক ধ্ৰুৱজ্যোতিয়ে ইতিমধ্যে জনাইছে আৰু এটা কবলৈ গ'লে এক চাঞ্চল্যকৰ ঘটনাই সংঘটিত হৈছে আৰু এনেধৰণে চকী মেজ নথি পত্ৰ সমূহ আচবাব ভাঙি চুৰমাৰ কৰাৰ লগতে কেনেধৰণে মহিলা সভানেত্ৰী আৰু সম্পাদকক অপমান কৰা হল বা তেওঁলোকক মালা পিন্ধোৱা হল চেণ্ডেলৰ মালা পিন্ধোৱা হল সেই সন্দৰ্ভত ইতিমধ্যে জনালে লগতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ইতিমধ্যে CRPF তাত মুতায়েন কৰা হৈছে ব্ৰেকিং নিউজ MLA জাকিৰ হুছেইন সিকদাৰৰ বিৰুদ্ধে মানহানিৰ গোচৰ 10 কোটি টকাৰ মানহানিৰ গোচৰ বিধায়কজনৰ বিৰুদ্ধে বিজেপি সভাপতি ৰঞ্জিত দাসে তৰিছে গোচৰ ৰঞ্জিত দাসৰ বিৰুদ্ধে মন্তব্য দিব নোৱাৰিব সিকদাৰে কামৰূপ দেৱানী আদালতৰ নিৰ্দেশ সিন্ডিকেটত জড়িত থকাৰ অভিযোগ তুলিছিল ৰঞ্জিত দাসৰ বিৰুদ্ধে পুনৰ এবাৰ জনাইছো এই মুহূৰ্তৰ আন এক ব্ৰেকিং নিউজ
বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ বিৰুদ্ধে মানহানিৰ গোচৰ 10 কোটি টকাৰ মানহানিৰ গোচৰ বিধায়কজনৰ বিৰুদ্ধে বিজেপি সভাপতি ৰঞ্জিত দাসে তৰিছে গোচৰ ৰঞ্জিত দাসৰ বিৰুদ্ধে মন্তব্য দিব নোৱাৰিব সিকদাৰে কামৰূপ দেৱানী আদালতৰ নিৰ্দেশ সিন্ডিকেটত জড়িত থকাৰ অভিযোগ তুলিছিল ৰঞ্জিত দাসৰ বিৰুদ্ধে সদনত বিজেপি বিধায়ক পদ্ম হাজৰিকা আৰু কংগ্ৰেছ বিধায়ক নুৰুল হুদাৰ মাজত তীব্ৰ বিতৰ্ক চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা হাতত বন্দুক লৈ ভাবুকি দিয়াৰ পিছতো স্থানীয় প্ৰশাসনে কিয় ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি অধ্যক্ষক অৱগত কৰে কংগ্ৰেছ বিধায়ক শ্বেৰমান আলীয়ে লগে লগে পদ্ম হাজৰিকাই উভতি ধৰে সদনত হজুৰে হাজৰিকাৰ যুক্তি 2007ত মোক গ্ৰেনেড আৰু গুলিৰে আক্ৰমণ কৰা হৈছিল এতিয়াও মোৰ দেহত মই লৈ ফুৰিছো AK-47ৰ এটা গুলি সেইদিনা খিলঞ্জীয়া 12জন লোকৰ ওপৰত আক্ৰমণ চলোৱা হৈছিল মই কি মোৰ অনুজ্ঞাপত্ৰ থকা মাৰণাস্ত্ৰ নিয়াৰ সলনি মই ধৰ্মগ্ৰন্থলৈ যাব লাগিছিল তাত এনেধৰণে প্ৰশ্ন উত্থাপন কৰিছে মই মোৰ অনুজ্ঞাপত্ৰ থকা মাৰণাস্ত্ৰটো নিয়াত কি অপৰাধ হ'ল কোনোবা মানুহ গৰাখহনীয়াত পৰিল বুলি আন জিলাত গৈ খিলঞ্জীয়াৰ মাটি দখল কৰিব আৰু আমি মনে মনে বহি থাকিম হ'বই নোৱাৰে আৰু ৰূপহী সমষ্টিৰ মানুহ এই আক্ৰমণত জড়িত আছে তাৰ পাছতে ৰূপহী হাটৰ বিধায়ক নুৰুল হুদা সদনত পদ্ম হাজৰিকাৰ বিৰুদ্ধে সৰব হৈ পৰে ব্ৰেকিং নিউজ বজালি ডুমুৰিয়া গাঁও পঞ্চায়তত ভয়ংকৰ ঘটনা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ প্ৰদানৰ দুৰ্নীতিৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ হিতাধিকাৰী তালিকাত বহু লোকৰ নাম বাদ পৰাক লৈ পঞ্চায়ত কাৰ্যালয়ত উত্তেজনা মহিলা সভানেত্ৰীক অৰ্ধ উলংঘ কৰি পিন্ধালে চেণ্ডেলৰ মালা একেলগে বহাই চেণ্ডেলৰ মালা পিন্ধালে পুৰুষ সম্পাদকজনকো তাৰ পিছতে আখুৰিক তৃপ্তিৰে একাংশ উত্তেজিত পুৰুষ মহিলাৰ নৃত্য কাৰ্যালয়ৰ চকী মেজ নথি পত্ৰ লেপটপ সহ সমূহ আজবাব ভাঙি দলিয়াই পেলালে একাংশ ৰাইজে ঘটনাস্থলীৰ পৰা মহিলা সভানেত্ৰী আৰু সম্পাদকক উদ্ধাৰ কৰিছে ইতিমধ্যে আৰক্ষীয়ে আৰু CRPF বাহিনী মুতায়ন কৰা হৈছে ঘটনাস্থলীত উপস্থিত দণ্ডাধীশ আৰু আৰক্ষীৰ এটা বৃহৎ দল ব্ৰেকিং নিউজ বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ বিৰুদ্ধে মানহানিৰ গোচৰ 10 কোটি টকাৰ মানহানিৰ গোচৰ বিধায়কজনৰ বিৰুদ্ধে বিজেপি সভাপতি ৰঞ্জিত দাসে তুলিছে গোচৰ ৰঞ্জিত দাসৰ বিৰুদ্ধে মন্তব্য দিব নোৱাৰিব সিকদাৰে কামৰূপ দেৱানী আদালতৰ নিৰ্দেশ সিন্ডিকেটত জড়িত থকাৰ অভিযোগ তুলিছিল ৰঞ্জিত দাসৰ বিৰুদ্ধে আৰু তাৰ পাছতে যেহেতু এনেধৰণে মানহানি গোচৰ তৰা হৈছে 10 কোটি টকাৰ মানহানি গোচৰ তৰিছে বিধায়কজনৰ বিৰুদ্ধে বিজেপি সভাপতি ৰঞ্জিত দাসে এই গোচৰ তৰিছে ৰঞ্জিত দাসৰ বিৰুদ্ধে মন্তব্য দিব নোৱাৰিব সিকদাৰে কামৰূপ দেৱানী আদালতৰ নিৰ্দেশ সিন্ডিকেটত জড়িত থকাৰ অভিযোগ তুলিছিল ৰঞ্জিত দাসৰ বিৰুদ্ধে ৰঞ্জিত দাসৰ বিৰুদ্ধে মন্তব্য দিব নোৱাৰিব সিকদাৰে ইতিমধ্যে আমি জনাইছো এই সন্দৰ্ভত সবিশেষ যে কামৰূপ দেৱানী আদালতে এই নিৰ্দেশ জাৰি কৰিছে গুৰুত্বপূৰ্ণ খবৰ সিন্ডিকেটত জড়িত থকাৰ অভিযোগ তুলিছিল দাসৰ বিৰুদ্ধে আৰু বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰা হৈছে সদনৰ পৰা বাহিৰ কৰিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীক মাৰ্শাল লগাই সদনৰ পৰা বাহিৰ কৰা হ'ল ৰূপজ্যোতি কুৰ্মীক বিধায়ক কুৰ্মীৰ ব্যৱহাৰত ক্ষুব্ধ অধ্যক্ষ বিধায়ক ৰূপজ্যোতি কুৰ্মীক ধমক দিলে অধ্যক্ষই NRCক লৈ সদন উত্তাল কৰিছিল ৰূপজ্যোতি কুৰ্মী আৰু তাৰ পিছতে ৰূপজ্যোতি কুৰ্মীক সদনৰ বাহিৰ কৰিলে মাৰ্শাল লগাই সদনৰ বাহিৰ
অসমীয়া মহিলাগৰাকী আজি আপুনি একেটা কথা কয় আমি শুনিছো নহয় কথাটো আমি শুনিলো প্লিজ ৰূপজ্যোতি গগৈ you cannot obstruct the proceeding you cannot obstruct the proceeding please sit down no this is question hour this is question hour this is not related to the question this is not related to the question আপুনি কয় প্ৰশ্ন উত্তৰ লাগে মাইক অফ সাহস আছে নে আপোনালোকৰ আপোনাৰ nothing will go on record please please আপোনাৰ মতে হাউচ নচলে please sit down please আপোনাৰ মতে এনেকে question hour নষ্ট নকৰিব you do not disturb the question hour please nothing will go on record nothing will go on record nothing this is every time you are disturbing please মই আপোনাক এতিয়া কি কৰিব লাগিব মই আপোনাক কি কৰিব লাগিব you must address to me you must address to me why are you addressing to him this is not a right supplementary please sit down this is not a right supplementary nothing will go otherwise I will have to take action I will have to take action you are obstructing the house আপুনি বহক মই থিয় হৈছো আপুনি প্লিজ মই থিয় হৈছো মই দলপতি কম মই যদি হাৰ চব লাগে মই হাৰ চম এতিয়া নাই নাথিং এনেকে হাৰ চলাবলৈ মই দিব নোৱাৰো মই মাৰ্চেল মই কোৱেশ্যন আৱাৰ কাৰণে ছাছপেণ্ড কৰিলো যাব পাৰে আপুনি কোৱেশ্যন আৱাৰত আপুনি ছাছপেণ্ড হৈছে প্লিজ টেক হিম এৱে কোৱেশ্যন আৱাৰ কাৰণে মই আপোনাক আঁতৰাই দিছো নাথিং আপোনাৰ নাই এনেকে হাউচ চলিবলৈ দিব নোৱাৰো নিজৰ মতে কোনো সমাধান আপুনি যাব পাৰে প্লিজ আপুনি কোৱেশ্যন আৱাৰ কাৰণে আপুনি নালাগে আহিব প্লিজ আপুনি কওক হোৱাট ইজ ইয়ৰ ছাপ্লিমেণ্টাৰী ৰহাৰ যিটো ঘটনা এই চৰকাৰে 2016 চনত দায়িত্ব লৈ প্ৰায় 1.5 মাহ 2 মাহৰ ভিতৰতে ৰহাৰ এইমছ লৈ পেলাই যিটো প্ৰতিবাদ সেই এইমছ ৰহাবাসী ৰাইজে বিচৰা নাছিল ৰহাবাসী ৰাইজক 16 চনৰ নিৰ্বাচনৰ আগত সেই সময় ৰহা সমষ্টিৰ বিধায়ক আৰু বিজেপি দলৰ সেই সময়ত প্ৰাৰ্থীগৰাকীক জিকাবৰ কাৰণে ৰহাৰ এইমছ তাত দিয়া হ'ব বুলি 16 চনৰ নিৰ্বাচনত মন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা হাজৰিকা ডাঙৰীয়াই ঘোষণা কৰাৰ পিছত যেতিয়া 16 চনৰ নিৰ্বাচনৰ পিছত তেওঁলোকে অৱগত হ'ল মন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা এজন স্বাৰ্থপৰ ব্যক্তি তেওঁ নিজৰ সমষ্টিলৈ লৈ গুচি আহিলে এইমছ বুলি তেতিয়া ৰহাবাসী ৰাইজে স্বতঃস্ফূৰ্তভাৱে তেওঁলোকে প্ৰতিবাদ কৰিবলৈ অহা এজন মিণ্টু দেউৰীক গুলীয়াই হত্যা কৰিছিল এই মিণ্টু দেউৰীৰ সহধৰ্মিনী ৰিজুমণি পাটৰক এপইণ্টমেণ্ট লেটাৰ দিয়া হৈছিলে 4th গ্ৰেডৰ চাকৰি দিয়া হৈছে বুলি 16 চনৰ সেই ঘটনাটোৰ সময়তে 1.5 মাহৰ ভিতৰতে 1.5 বছৰ আজি এগৰাকী অসমীয়া বোৱাৰী বৰ্তমান চৰকাৰখনে অসমীয়া কৈ আছেতো তিৱা দলটো তেওঁলোকৰ লগত আছে বুলি কৈ আছে বিভিন্ন জনজাতি দলসমূহৰ লগত আছে বুলি কৈ আছে প্ৰকৃততে আছে বুলি কৈ আছে হয় কিন্তু তেওঁলোকৰ কাৰণে কি কাম কৰিছে আজি এগৰাকী জনজাতি এগৰাকী বিধৱা দুখীয়া এগৰাকী মহিলা আজি 1.5 বছৰে খটুৱাই আজি এটকাৰ দৰমহা নিদিলে এই সন্দৰ্ভত চৰকাৰে স্থিতি বিচাৰিছিলোঁ আৰু মন্ত্ৰী মহোদয়ে ইয়াত উত্তৰ দিবলৈ অপৰাধ কৰাত আমি দেখা পালোঁ এটা ইংগিত দিছিল আৰু যাৰ ভিত্তিত মাননীয় অধ্যক্ষ ব্ৰেকিং নিউজ অধিৱেশনৰ প্ৰথম দিনাই এআৰডিএফৰো সদন ত্যাগ কোভিডৰ আলোচনা বিচাৰি সভা স্থগিতৰ প্ৰস্তাৱ বিৰোধীৰ সভা স্থগিতৰ প্ৰস্তাৱ অগ্ৰাহ্য অধ্যক্ষৰ অইন দিনত আন প্ৰক্ৰিয়াৰ আলোচনাৰ পোষকতা অধ্যক্ষৰ ইয়াতে ক্ষুণ্ণ হৈ সদন ত্যাগ কৰে কংগ্ৰেছ আৰু এআইইউডিএফে অধিৱেশনৰ প্ৰথম দিনাই এআৰডিএফৰ সদন ত্যাগ কোভিডৰ আলোচনা বিচাৰি সভা স্থগিতৰ প্ৰস্তাৱ বিৰোধীৰ সভা স্থগিতৰ প্ৰস্তাৱ অগ্ৰাহ্য অধ্যক্ষৰ অইন দিনত আন প্ৰক্ৰিয়াত আলোচনাৰ পোষকতা অধ্যক্ষৰ ইয়াতে ক্ষুণ্ণ হৈ সদন ত্যাগ কৰিছে কংগ্ৰেছ এআইইউডিএফ স্বাগতম বিৰতিৰ পাছত সদনৰ প্ৰশ্নকালত নাগৰিকত্ব সংশোধনী আইন আৰু এনআৰচিক লৈ কি ক'লে সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আগবঢ়াইছো যে যাৰ নাম সোমাল যাৰ নাম নোসোমাল কিয় নোসোমাল কি হ'ল এই গোটেই কথাখিনি প্ৰশ্ন আছে ঠিক তেখেতে ঠিকে কৈছে কথা আৰু সেইকাৰণে আমি চৰকাৰে এখন এফিডেভিট দিছোঁ এনআৰচি ওলোৱাৰ পিছত যে বাংলাদেশ নেইবাৰিং যিখিনি ডিষ্ট্ৰিক্ট আছে তাত 20% আৰু বাকী ৰেষ্ট ডিষ্ট্ৰিক্টবিলাকত 10% ভেৰিফিকেশ্যন হ'ব লাগিব তে আমি সেইটো এফিডেভিট সুপ্ৰিম কোৰ্টত দিছোঁ গতিকে সেইকাৰণে এনআৰচি ষ্টেটাছটো আজি কিন্তু সেইটো আছে আমি ভেৰিফিকেশ্যন আমাক লাগিব কাৰণ কিয় মাননীয় সদস্যসকল বিধানসভাত যে আছে সকলো পাৰ্টিক আমি মাননীয় সদস্যসকলৰ উপৰিও অসমৰ ৰাইজে এইটো বিচাৰিছে
যে এখন শুদ্ধ NRC হ'ব লাগে, যিখন NRCত অধ্যক্ষ ডাঙৰীয়া বিদেশীৰ নাম থাকিব নালাগে আৰু কোনো ভাৰতীয় মানুহৰ নাম বাদ কৰিব নালাগে। এইটো হ'ল মেইন প্ৰিন্সিপল। গতিকে সেইকাৰণে এইটো আমি 10% ভেৰিফিকেশ্যন আদাৰ ডিষ্ট্ৰিক্ট আৰু বাংলাদেশ বৰ্ডাৰৰ কাষৰ যিবিলাক ডিষ্ট্ৰিক্ট, এই ডিষ্ট্ৰিক্টবিলাকত 20% আমি ভেৰিফিকেশ্যন আমি বিচাৰিছোঁ আমি এই ক্ষেত্ৰত। আৰু সুপ্ৰিম কোৰ্টৰ এই ক্ষেত্ৰত NRCৰ পিছত সুপ্ৰিম কোৰ্টেও কৈছিল যে 10% ভেৰিফিকেশ্যন হ'ব লাগে, কিন্তু আগৰ যিজন মানে কোঅৰ্ডিনেটৰ আছিলে তো তেওঁ এই কথাখিনি ভালকৈ কাম নকৰিলে। এই কথাখিনি মই কাৰো বিৰুদ্ধে কোৱা নাই, তো তেওঁ ভালকৈ কামখিনি নকৰিলে, যাৰ ফলত এইখিনি নুশুনা ৰৈ গ'ল। এতিয়া প্ৰশ্নটো হ'ল, মই এটা কথা দৃঢ়তাৰে কওঁ, বহুত মানুহে এই কাৰ কথাটো লৈ পেলাই এনেকুৱা কৰিছে লাখ লাখ হিন্দু বাংলাদেশী আনে ইয়াত বহুৱালোঁ আৰু যাৰ কাৰণে আমাৰ অসমীয়া খিলঞ্জীয়াৰ ভেটি মাটি চব খতম হৈ গ'ল। কিন্তু মই অধ্যক্ষ ডাঙৰীয়া, মই আজি দৃঢ়তাৰে ইয়াত কম, দৃঢ়তাৰে আজি এই কা পাত মানে যেতিয়া হ'ল, তাৰপিছৰ পৰা অসমৰ 26,000 গাঁৱত এখন গাঁৱৰ এজন মানুহে কওক যে বাংলাদেশৰ পৰা কিমান বাংলাদেশী হিন্দু আমি অসমত বহুৱাইছোঁ, কওক যদি ক'ব পাৰে, কওক যদি কোনোবাই ক'ব পাৰে। এনেই ইম'চনেলি কথা ক'লে নহ'ব অধ্যক্ষ ডাঙৰীয়া, কওক কোনোবাই যদি ক'ব পাৰে। 26,000 গাঁৱৰ কথা ক'লোঁ, এখন কথা কোৱা নাই, কওক যদি কোনোবাই পাৰে। গতিকে এই কথাবিলাক আমি ইম'চনেলি ডিল নকৰি আমি সমাজখন ভাল কৰাৰ কাৰণে, আমাৰ মাজত ভাতৃত্ববোধটো ৰক্ষা কৰাৰ কাৰণে, কাৰণ অসমৰ সংস্কৃতি সম্পূৰ্ণ বেলেগ, অন্য ৰাজ্যৰ সংস্কৃতিৰ লগত অসমৰ সংস্কৃতি নিমিলে। আমি ইয়াতে হিন্দু মুছলমান আমি সকলো ধৰ্মাৱলম্বী লোকে আমি ভালকৈ এইখন ৰাজ্যত আমি সুন্দৰভাৱে বসবাস কৰোঁ। অসম বিধানসভাৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ। অধিৱেশনৰ প্ৰথম দিনাই সদনৰ বাহিৰত কংগ্ৰেছৰ প্ৰতিবাদ। বিধানসভাৰ বাহিৰত হাতত প্লে কাৰ্ড লৈ প্ৰতিবাদ বিধায়ক কমলাক্ষ দেপুৰুকাস্থৰ। আব্দুৰ ৰছিদ মণ্ডলৰ NRCৰ পূৰ্ণাংগ তালিকা প্ৰকাশৰ দাবীৰে সদনৰ বাহিৰত কংগ্ৰেছে সাব্যস্ত কৰিলে প্ৰতিবাদ। পুনৰ এবাৰ জনাইছোঁ, কংগ্ৰেছে যিহেতু প্ৰতিবাদ সাব্যস্ত কৰিছে, অসম বিধানসভাৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হোৱাৰ দিনা, অৰ্থাৎ আজি প্ৰথমটো দিন, অধিৱেশনৰ প্ৰথম দিনাই সদনৰ বাহিৰত কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিছে। বিধানসভাৰ বাহিৰত হাতত প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে বিধায়ক কমলাক্ষ দেপুৰুকাস্থ, আব্দুৰ ৰছিদ মণ্ডল। NRCৰ পূৰ্ণাংগ তালিকা প্ৰকাশৰ দাবীৰে সদনৰ বাহিৰত কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিছে। বিহালীৰ জৰাবাৰী পঞ্চায়তত উত্তপ্ত পৰিস্থিতি। IAY ইন্দিৰা গান্ধী আৱাস যোজনাৰ ঘৰক কেন্দ্ৰ কৰি ৰাইজে ঘেৰাও কৰিলে পঞ্চায়ত কাৰ্যালয়। প্ৰকৃত হিতাধিকাৰীয়ে ঘৰৰ লাভ নকৰাৰ অভিযোগ। পূৰ্বে ঘৰ পোৱা মানুহৰ নামত IAY ঘৰ আবণ্টিত হোৱাৰ অভিযোগ। ৰাইজৰ উগ্ৰ মূৰ্তি দেখি পলায়ন কৰিলে পঞ্চায়ত কৰ্মচাৰী আৰু প্ৰতিনিধি। আগবঢ়াইছো বিশ্বনাথৰ সাংবাদিক তুষাৰ হাজৰিকাৰ প্ৰতিবেদন। বিহালীৰ জৰাবাৰী পঞ্চায়তত এই মুহূৰ্তত আমি দেখিবলৈ পাইছোঁ যে এক উত্তপ্ত পৰিৱেশ, আৰু ইতিমধ্যে পঞ্চায়তৰ যিসকল প্ৰতিনিধিয়ে হওক বা পঞ্চায়তৰ ছেক্ৰেটাৰীয়ে হওক বা কৰ্মচাৰী হওক, এই কাৰ্যালয়ৰ পৰা ইতিমধ্যে তেওঁলোকে পলায়ন কৰিছে ৰাইজৰ উগ্ৰ মূৰ্তি ধৰি। কাৰণ ৰাইজৰ অভিযোগ যে যিসকল লোকে ঘৰ পাইছে তেওঁলোকে পূৰ্বেও ঘৰ পাইছে, আৰু কিন্তু দুখীয়া যিসকল লোক আছে তেওঁলোকক কিন্তু ঘৰ দিয়া নাই। এই মুহূৰ্তত কেমেৰা পাৰ্চন তপনে এয়া দৃশ্য দেখুৱাব। এয়া জৰাবাৰী পঞ্চায়তৰ এয়া পৰিৱেশ। ইয়াত ৰাইজে আহি এতিয়া এই যি পঞ্চায়ত কাৰ্যালয়টো ঘেৰাও কৰিছে, আৰু ইয়াৰ পিছতে পঞ্চায়তৰ কৰ্মচাৰীয়ে হওক বা পঞ্চায়ত প্ৰতিনিধিয়ে হওক ইয়াৰ পৰা তেওঁলোক এতিয়া পলায়ন কৰিছে। মই আপোনাৰ কাষলৈ আহিছোঁ, কি হৈছে ঘটনাটো, আচলতে কি হৈছে কওকচোন। ঘটনাটো মানে যেতিয়াই পঞ্চায়তলৈ মানে 2জন নে 3জন মানুহ আহিলে, মানুহ অহাৰ পিছত আমি গম পালোঁ। গম পাই পেলাই আমি আহিলোঁ, আহি পেলাই তেখেতসকলক আমি ধৰিলোঁ যে পকা ঘৰ থকা মানুহে ঘৰ পাইছে, চাকৰি কৰা মানুহে ঘৰ পাইছে। প্ৰতিটো বস্তুৱে যে চৰকাৰে মানে যিটো বস্তু অনুদান দিছে চৰকাৰে, সেইটো যিখিনি পাবলগীয়া মানুহ সেইখিনি মানুহে কিয় পোৱা নাই, সেইখিনি মানুহ আমি এতিয়া গৰু বাগালি কৰিছিলোঁ। আমাৰ লাজ লাগে, গৰু বাগালি কৰি ডাঙৰ হৈছোঁ। মই কৈছোঁ, মোৰ মা হাজিৰা কৰিছিলে, জৰাবাৰী গাঁও মানুহে দেখা নাছিলে নেকি? হা, এইখন জৰাবাৰী গাঁও, এইটো পঞ্চায়ত মই আছোঁ। এইখন জৰাবাৰী এতিয়াও মই কৰি আছোঁ চব্জি বেপাৰ ঘৰে ঘৰে। মই ঘৰে ঘৰে চব্জি বেপাৰ, কল বেপাৰ কৰি বজাৰে বজাৰে বাগানে বাগানে লকডাউনত ঘূৰি ঘূৰি বেচিলোঁ, কিন্তু বজাৰ হাট বন্ধ। তথাপিতো মানুহে দেখা নাই। মই আজি বন্ধনৰ পইচা লৈছোঁ, KCC লোন লৈছোঁ, নিজৰ ঘৰত মানুহৰ নথকাকৈ লোকৰ মাটি খেতি কৰি খাই আছোঁ। এতিয়াও এডৰা মাটি মই পোৱা নাই, আপুনি খেতি কৰি নাই পোৱা আজিলৈকে।
আজিলৈকে নাই পোৱা। ঘৰ পাইছে ইয়াত কোনে ঘৰ পাইছে চব ভাল ভাল মানুহে পায় যাৰ লিডাৰ চিডাৰ আছে ধনী চনী বিলাককহে দি আছে আমি দৰখাস্ত দিছোঁ কিমান কৈছে নাম দিম ফটো ময়ো মৰা নাই আৰু কালি ইয়াৰ লিষ্ট এখন মৰাইছে আজি ৰাতিপুৱা আহি দেখিছোঁ লিষ্টখনো নাইকিয়া গায়ব কৰি পেলালে চব ফালি চালি চেছ কৰি দিলে পঞ্চায়তৰ প্ৰতিনিধি ক'ত আছে পঞ্চায়ত প্ৰতিনিধি আছে প্ৰতিনিধি কোনো নাই পলায়ন কৰিলে প্ৰতিনিধিয়ে চাওক আমি বিয়া হোৱা নাই আমি কিবা এটা পাব লাগে নালাগে কওকচোন আমি আমাৰ আজি ককাই খেদি দিছে ক'ৰবাত আছোগে গৈ পেলাই আমি কিবা এটা পাব লাগে নালাগে উভিং যোনে হাতত বাব নাজানে সিহঁতে পাইছে আমিতো একো পোৱা নাইকিয়া চাওকচোন আমাৰ কপাললে আমি বিয়া হোৱা নাই হয় নে কওকচোন বাৰু কিবা এটা পাব লাগে কওকচোন একোতো দিয়া নেকি আমাক চাউলো দিয়া নেকি আমাক চাউলৰ কাৰ্ড এখনো দিয়া স্থানীয় বিধায়কগৰাকী ৰঞ্জিত দত্তৰ ভূমিকা কেনেধৰণৰ ভূমিকা একদম ফটুৱা কি ফটুৱা ভূমিকা বা ইমান লকডাউনত আজি যোৱাবাই গান কাৰোবাক কিবা এটা দিছে নে নাই দিয়া সি একো দিয়া নাই সি আহি আমাক চোৱাও নাই লকডাউনত কোনো অহা নাইকিয়া লিডাৰ কেইটামান পানী দিছে সিহঁত আৰু বলি ৰঞ্জিত দত্তৰ কথা কি ক'ব ৰঞ্জিত দত্তৰ ভূমিকা কি ৰঞ্জিত দত্ত ইয়াত একো কামেই নাই লিডাৰ পাতিহে লিডাৰ ওচৰলৈ যাওঁ লিডাৰে কয় মোৰ কাম নাই আমুকৰ তোমালোকে ঘৰ নোপোৱা নহয় ঘৰ হেৰি এইফালে মই বালিপুখুৰীত পকৰী দোকান দি আছোঁ পকৰী দোকান দি খাই আছোঁ আৰু সিহঁতে কিবা এটা যদি মই সুধিবলৈ যাওঁ কয় যে তোমালোকে নোপোৱা নহয় আমুকৰ এইফালে মাটিও নিজৰ নামত মাটি কোৱা নাই হা একেবাৰে ৰঞ্জিতৰ কি ক'ব মই দিন হাজিৰা কৰি খাওঁ ইয়াত দেখিছে ইয়াত কৰিয়ে আছোঁ 3টাকে হেণ্ডিকেপ মোৰ ঘৰত 3টাকে হেণ্ডিকেপ মই একো এটা সাহায্য তেনেকৈ পোৱা নাই আজিলৈকে বুজিছে আৰু কথা হ'ল কি মই ৰঞ্জিত দত্ত ছাৰ মোৰ নামঘৰত আহোঁতে মই তেখেতৰ ওচৰলৈ লৈ গৈছোঁ মোৰ পোৱালিটোক দাঙি তেতিয়াও মোৰ ছাৰে মোক মোৰ ওচৰলৈ কেলৈ আনিছ বুলি শব্দটোহে ক'লে আজিলৈকে তেখেতৰ ব্যৱহাৰ মই বেয়া পালোঁ তেখেতৰ যিটো ব্যৱহাৰ তেখেতৰ যিটো আচৰণ মোক ব্ৰেকিং নিউজ হাইলাকান্দিৰ লালা বজাৰত মহিলাৰ অৰ্ধ উলংগ মৃতদেহ উদ্ধাৰ চেণ্ট্ৰেল ৰোডত থকা তৃপ্তি নামৰ এখন হোটেলৰ পিছফালে পৰি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ মহিলাগৰাকীক বলাৎকাৰ কৰি হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ঘটনাস্থলীত লালা আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈকে দোষীক আটক কৰিবলৈ সক্ষম হোৱা নাই হাইলাকান্দিৰ লালা বজাৰত মহিলাৰ অৰ্ধ উলংগ মৃতদেহ উদ্ধাৰ চেণ্ট্ৰেল ৰোডত থকা তৃপ্তি নামৰ এখন হোটেলৰ পিছফালে পৰি থকা অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহটো মহিলাগৰাকীক বলাৎকাৰ কৰি হত্যা কৰাৰ সন্দেহ স্থানীয় ৰাইজৰ ঘটনাস্থলীত লালা আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈকে দোষীক আটক কৰিবলৈ সক্ষম হোৱা নাই